উজনি অসমৰ বানাক্ৰান্ত কৃষক ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে মন্ত্ৰী নীলিমা দেৱীৰ বিশেষ পদক্ষেপ বানত বিধ্বস্ত কৃষকসকলৰ বাবে এইবাৰ কঠীয়া যোগান ধৰিব অসম চৰকাৰ পশুপালন ও পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে প্ৰায় শতাধিক কৃষকক কঠীয়াৰ ব্যৱস্থা কৰি দিয়াৰ লক্ষ্যৰে এনেদৰে কৃষি পথাৰত কঠীয়া সিঁচিলে মন্ত্ৰীগৰাকীয়ে চিপাঝাৰৰ বানেকুচি অঞ্চলত এইদৰে কঠীয়া সিঁচাৰ পৰ্ব আৰম্ভ কৰিলে মন্ত্ৰীগৰাকীয়ে আৰু এই সন্দৰ্ভত আমাক কিছু পৰিৱেশ দেখুৱাব সাংবাদিক মনোবালীয়ে উজনি অসমৰ বানপীড়িত কৃষকক সকাহ দিয়াৰ লক্ষ্যৰে এনেধৰণে কেবিনেট মন্ত্ৰী নীলিমা দেৱীয়ে কঠীয়া সিঁচা কাৰ্যসূচী সমাপন কৰা দেখিবলৈ পোৱা গৈছে দৰঙৰ এখন কৃষি পথাৰত যিহেতু যি প্ৰলয়ংকাৰী বান সৃষ্টি হৈছিলে বানত আচলতে কৃষকসকল যথেষ্ট কষ্টৰ সন্মুখীন হ'ব তাৰ আচলতে এই কষ্ট সকাহ দিয়াৰ বাবে এনেধৰণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে আমি যি ব্যক্তিগৰাকীয়ে উদ্যোগ লৈছে আমি তেখেতৰ সৈতে কিছু কথা পাতিম দেখিবলৈ পোৱা গৈছে উজনি অসমত এক প্ৰলয়ংকাৰী বান সৃষ্টি হৈছিল আৰু তাত কৃষকসকলক সকাহ দিয়াৰ ক্ষেত্ৰত আপোনালোকে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে হয় নমস্কাৰ আমি উজনিৰ যিটো বানপীড়িত ব্যক্তিসকলৰ যি দুৰ্দশা সেই দুৰ্দশাৰ প্ৰতি আমি সঁচাকৈ হৃদয় ব্যথিত হৈছে তেওঁলোকে বিভিন্ন আমাৰ নিজৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আৰম্ভ কৰি বহিৰাজ্যৰ পৰা ব্যক্তিসকল আহি তেওঁলোকক কি ধুনীয়াকৈ সাহায্য আগবঢ়াইছে আমি ভাবিলোঁ যে আমাৰ এই অঞ্চলতো আমি অলপ কঠীয়াৰ ব্যৱস্থা কৰি তেওঁলোকক কৃষি কাৰ্যত সহায় কৰিব কেনেকৈ পাৰোঁ এই ক্ষেত্ৰত বিশেষভাৱে উদ্যোগ গ্ৰহণ কৰিছিলে আমাৰ মঙলে এগৰাকী বিশিষ্ট উদ্যোগপতি আমাৰ সঞ্জয় কুমাৰ আগৰৱালা মহাশয় তেখেত আমাৰ লগত আছে তেখেতে খুব সুন্দৰভাৱে এই কঠীয়াখিনিত যিখিনি ব্যৱস্থা কৰিব লাগে সকলোখিনি কৰিছে আৰু ৰাস্তাৰ এপিচিৰ জৰিয়তে তেখেতে এই কাৰ্যসূচীটো ৰূপায়ণ কৰিছে যিহেতু কৃষকসকল যথেষ্ট আচলতে সকাহ দিয়াৰ এটা আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে এইটো সময় চাই পেলাই যেনেকৈ মানুহবিলাকে যিমান কষ্ট পাইছে আগলৈকে যাতে তেওঁলোকৰ এটা সুবিধা আমি কৰি দিব পাৰোঁ সেই হিচাপে আমি আগবাঢ়ি এই কঠীয়া সিঁচাটো যিহেতু ইয়াক সৰুতে কমচে কম একমাহ ডেৰমাহ লাগিব তেতিয়া সিহঁতৰ যাতে এই একমাহটো যাতে নষ্ট নহয় তেওঁলোকেতো যিখিনি পিৰিয়ড কষ্ট পাই আছে এতিয়াও যাতে আগলৈকে অলপমান সুবিধাটো পাব পাৰে সেইখিনি আমি মালিকৰ ওচৰত ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰি যাতে তেওঁলোকৰ কষ্টটো অলপ কমে আৰু আমিও অলপমান সহযোগ কৰি আগবাঢ়ি যাব পাৰোঁ দেখুৱাইছোঁ এনেধৰণে কৃষি পথাৰত এতিয়া মন্ত্ৰীগৰাকীয়ে এনেধৰণে কঠীয়া সিঁচা কাৰ্যসূচী তেওঁলোকে সমাপন কৰিছে আমি দেখুৱাইছোঁ মন্ত্ৰীগৰাকীয়ে নিজেই আচলতে পথাৰত বোকাময় পথাৰত এনেধৰণে তেওঁ কঠীয়া সিঁচিছে আমি কথা পাতিম তেখেতৰ সৈতে দৰং জিলা লগতে আমাৰ মঙলে এজন সমাজসেৱক সঞ্জয় আগৰৱালা উদ্যোগত নেকি আমাৰ আপাৰ আছামত যিটো দুৰ্যোগ হৈ গ'ল ৰাইজৰ খেতি পথাৰ জীৱ জন্তু ঘৰ সংসাৰ সকলো শেষ হৈ গ'ল যিখিনি মানুহ আমাৰ আছে কিন্তু খাই জীয়াই থাকিব লাগিব কিন্তু তাত এতিয়া সেই খেতি কৰা পৰিৱেশটো নাই আজি গোটেই অসমে উজান দিছে সহায় কৰাৰ কাৰণে সেই ক্ষেত্ৰত কৃষিটোক যদি আগুৱাই লৈ যাব নোৱাৰি তেতিয়াহ'লে আমি খোৱা ক'ত মানে আমাৰ সংগ্ৰহ কৰিব ক'ত পাম আমি সেইকাৰণে আমাৰ দৰং জিলাৰ বানেকুচিত কঠীয়া সিঁচা এটা অনুষ্ঠান কৰিছিল আৰু যিখিনি কঠীয়া সিঁচি ইয়াত মানে পুলি হ'ব কঠীয়া উৎপাদন হ'ব সেইখিনি আমি উজনি সেই য'ত বানাক্ৰান্ত অঞ্চলৰ খেতিয়কসকলক যোগান ধৰা হ'ব সেই উদ্দেশ্যে আচলতে এই কামখিনি হাতত লোৱা হৈছে আৰু শুভাৰম্ভণি অনুষ্ঠান মোক ইয়াত আমন্ত্ৰণ কৰিছিল অভ্যাস আছে নে নাই নাজানো তথাপিতো ৰাইজৰ লগত থাকি কাম কৰিবৰ কাৰণে তেওঁলোকে বিচাৰিছিল যেতিয়া আহি মই তেওঁলোকৰ লগত সহযোগ কৰিছোঁ তেওঁ আচলতে এই কৃষি পথাৰখনত তেওঁ এনেধৰণে যিহেতু কঠীয়া সিঁচা কাৰ্যসূচী সমাপন কৰিছে মই মনোজলী আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক কিছু পৰিৱেশ দেখুৱাব